আৰু দুজন আৰু ভাই ককাই নাই আপোনাৰ হাজিৰা কৰিব লাগিছিল আহি পেলাই আমাক মাধ্যম কৰি পেলাই দৰ্জা চৰ্জা দি থৈছিল আহি পেলাই হেৰি কৰি তাৰপিছত খং উঠি পেলাই পৰিধান কৰিব নোৱাৰি হাজাৰখন চিধা কৰিব নোৱাৰি পিছত যে সি দৰ্জা চৰ্জা আহি পেলাই খুলি দেই তাৰপিছত ডেড বডি এই দুঘৰে হৰজ্যোতি তাৰ নাম হৰজ্যোতি হিলি মৰিল ঘটনা নাই সেই আৰু তিনিটা বজাত ৰাজ্য বজাত 7:30 বজাত আমি টিভিত আছিলোঁ তালা মাৰি দিছে হেৰি দিছে দৰ্জা সেই মাৰি দিছে চব গমাই নাপাওঁ ন পিছতে সি খুলি দি পেলাই পিছত কৈছে ডেড বডি কৰি পেলালে এইটো হেৰি জেগাৰে হৰজ্যোতি আৰু হীৰক হীৰক আৰু হৰজ্যোতি সৰুটোৱে মাৰিছে ডাঙৰটো হেৰি হীৰকক দিনত হেৰি দেউতাকে আৰু সৰুতে বিয়া খাইছিল আৰু পিছত তাতে ডাঙৰটো পাত তাতপা দিছিল পাত তাতপা দিওঁতে সেই দেউতাকে অলপ ৰাগ কৰি কলাকতে সি বালা চালা মাৰি দিছিল চকুৰ মুখে মাৰি দেখি সৰুটো ৰাগ উঠছি সৰুটোৰ ৰাগ উঠা দেখা পাই পেলাই কৈছে পাত নাকাটকি হেৰি কৰিব নালাগে সেনেকৈ ক'লাক তাৰ পিছত গেল সেই পেলাই কাইজা ভাঙি পেলাই তাৰে পিছত আৰু তেতিয়াই গধূলিছে তাৰপিছত গধূলিলে আৰু আহি পেলাই আমি চাহ তাহ দিলোঁ সি চাহখন নাই নাখাওঁ বুলি কৈছে কৈ দৰ্জা দিছে দৰ্জা দি পেলাই দৌৰ মাৰা মাৰি লাগিছে আৰু হৰজ্যোতিয়ে হীৰকজ্যোতিক মাৰছি মৰকে মাৰছি তন্ত্ৰশংকৰা খাওঁ মই তন্ত্ৰশংকৰৰ গাঁও প্ৰধান শ্ৰী সমীন কুমাৰ বৰুৱা যোৱা ৰাতি মই মানে বাগাত দিছোঁ বিচনাত উঠছোঁ আৰু উঠাৰ পিছত 10:30 বজাত মোক এটা ফোন গ'ল ইয়াৰ পৰা মোৰ আচলতে নদীটোৰ পশ্চিম পাৰে ঘৰ প্ৰায় ধৰক মোৰ ইয়ালৈ আহিব লাগিলে প্ৰায় 6-7 কিলোমিটাৰ হয়তো সন্ধাত দলং এৰি আহিব লাগে নহ'লে বৰমুৰিকণত দলং হৈ আহিব লাগে 10:30 বজাত যেতিয়া নেকি মই ফোন পালোঁ আমাৰ ইয়াৰ পৰা ফোন পাওঁতে বোলে কি হ'ল কৈছে যে এনেকৈ এই আমাৰ থানেশ্বৰ হালৈৰ ল'ৰা দুয়ো ভাগৰ মাজত কাজিয়া লাগছি লাগি সদ ডাকাটো বৰ ডাকাটোক মাৰিলা গতিকে এতিয়া গাঁও প্ৰধান হিচাপে আপুনি আহিব লাগে মই বোলো এই ধাৰাসাৰ বৰষুণ মই 6-7 কিলোমিটাৰ মই কি লৈ যাম মোৰ গাড়ী নাই চাৰি নাই তাৰপিছত যাই ক'লাক আপুনি থানাত অলপ যোগাযোগ কৰক মই তেতিয়া আমাৰ নলবাৰী থানাৰ OC ছাৰক মই ফোন কৰিলোঁ ফোন কৰোঁতে ছাৰে ক'লাক যে আপুনি তাৰে এটা মোবাইল নাম্বাৰ মোক দিয়ক মই ইয়াৰে দুইজনৰ মোবাইল নাম্বাৰ দিলোঁ আমাৰ এইটো যিটো বিয়ালো আছে ইয়াৰে মানৱলৈ তেওঁৰ মই ফোন নম্বৰটো দিলোঁ দিয়াৰ পিছত তেখেতে আৰু লোকেশ্যনটো দিলাক ছাৰক লোকেশ্যন মতে আহি পেলাই ইয়াত মানে ৰাতি লৈ যোৱা বুলি শুনিছোঁ এতিয়া মই খবৰ ল'ব আহিছোঁ দিয়কচোন এতিয়া মই আৰু ইয়াৰ পৰা থানাত যাম এইখিনিয়ে